মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ কেইবাটাও ভিডিঅ' ইতিমধ্যে আপোনালোকে চাইছে। আজি আপোনালোকক লখিমপুৰৰ ধূনাগুৰি ঘাটত মাজুলী আৰু লখিমপুৰক সংযোগ কৰি যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনৰ এটা ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইটামান তথ্য আপোনালোকক দি ল'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ দলং নিৰ্মাণ কৰা হৈছে। এখন দলং মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰা হৈছে আৰু আনখন দলং লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে। মাজুলীৰ চেলেকঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ। দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য বৰ্তমান দ্ৰুতগতিত চলি আছে। মাজুলীৰ চেলেকঘাটত যিখন দলং নিৰ্মাণ কৰি থকা হৈছে সেই দলংখনত বৰ্তমান গাৰ্ডাৰ উঠোৱা কাম কৰি থকা হৈছে আৰু লখিমপুৰৰ ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনত ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছে। আমি দেখা পাইছোঁ যি ধূনাগুৰি খনিকৰ গাঁও সেই খনিকৰ গাঁৱৰ পৰা নদীৰ কাষলৈকে তেওঁলোকে ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি শেষ কৰিছে আৰু বহুকেইটা পিয়েৰ কেপ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু নদীৰ ফালে যদি আমি চাওঁ নদীৰ ফালে দেখা যায় কেৱল ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছে। বহুকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিছে আৰু এই দলংখনত 60+ খুঁটাৰ কাম কৰা হ'ব। বৰ্তমানলৈকে 50+ খুঁটাৰ কাম কৰি থকা হৈছে, অৰ্থাৎ ফাউণ্ডেশ্যনৰ কাম কৰা হৈছে। আৰু যি খনিকৰ গাঁৱৰ পৰা যদি ধূনাগুৰি ঘাটলৈকে চাওঁ ইয়াত আমি দেখা পাইছোঁ বহুকেইটা পিয়েৰ কেপ নিৰ্মাণ কৰিবলৈ তেওঁলোকে ব্যৱস্থা কৰিছে। ৱেল ফাউণ্ডেশ্যনৰ কাম কৰাৰ পাছত যি ৱেল কেপ সেই ৱেল কেপ নিৰ্মাণ কৰিছে। ৱেল কেপ নিৰ্মাণ কৰাৰ পাছত দুটা পিয়েৰ নিৰ্মাণ কৰিছে আৰু যিমানকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হ'ল ৱেল কেপ নিৰ্মাণ কৰা হ'ল তাতে পিয়েৰ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু যিহেতু বাৰিষা সমাগত সেয়েহে তেওঁলোকে নদীৰ ফালে কাম কৰি আছে, নদীৰ বুকুত কাম কৰি আছে, যিমান পাৰে সিমান নদীৰ বুকুত কাম কৰি আছে। আৰু নৈখন যিফালে বৈ গৈছে, যিফালে নৈখনৰ গভীৰতা আছে সেইফালে বৰ্তমান কাম কৰিব পৰা নাই। আৰু মাজুলীৰ আউনীবাৰীৰ যিটো চাপৰি সেই চাপৰিটোত দুটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছে। ৱেল ফাউণ্ডেশ্যনৰ কাম তাত ধুনীয়াকৈ কৰি থকা হৈছে। বাকী যিফালে নৈখন বৈ গৈছে, নদীখন বৈ গৈছে সেইফালে কাম কৰিব পৰা নাই। তাত হয়তো আৰু 12-13টামান হয়তো তাতে ৱেলৰ কাম আছে, সেইখিনি কৰিব পৰা নাই। সেয়া হয়তো অহা বছৰ তেওঁলোকে কৰিব। আৰু এতিয়া যিহেতু বাৰিষা সমাগত সেয়েহে তেওঁলোকে নদীৰ বুকুত যিমানকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি আছিল তাতে কাম কৰি আছে, তাতে ৱেল কেপ নিৰ্মাণ কৰিছে, তাতে আৰু যিমান পাৰে তাতেই তেওঁলোকে কাম কৰি আছে। আৰু বাৰিষা হ'লে তেওঁলোকে ধূনাগুৰি ঘাটৰ পৰা যি খনিকৰ গাঁও ইয়াতে যি পিয়েৰ নিৰ্মাণ কৰিব লগা আছে হয়তো সেয়া কৰিব। এনেদৰে তেওঁলোকে কাম কৰি থাকিব, তেওঁলোকে কাম বন্ধ নকৰে। এনেদৰে তেওঁলোকে কামৰ যি গতি সেই গতিটো অব্যাহত ৰাখিব। আৰু এই গতি যদি অব্যাহত থাকে, মই দেখা পাইছোঁ তেওঁলোকে মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰিছে সেই দলংখনত কামৰ যিটো গতি সেই গতি অব্যাহত থকাৰ কাৰণে তেওঁলোকে আজি সেই দলংখনত গাৰ্ডাৰ উঠাব পাৰিছে। আৰু এই ধূনাগুৰি ঘাটতো যিখন দলং নিৰ্মাণ কৰিছে ইয়াতো যদি কামৰ গতি তেওঁলোকে অব্যাহত ৰাখে তেওঁলোকে হয়তো এই 2024 চনৰ ভিতৰতে গাৰ্ডাৰৰ কাম কৰিব পাৰিব আৰু গাৰ্ডাৰ হয়তো উঠাবও পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।